আমি স্কুল যাব ওলাই আহিছোঁ। এইফালে এইজনী ছোৱালী একদম বিৰাট কুঁৱলী পৰি আছে। বুজিছেনে? কুঁৱলীটো একদম বিৰাট বেছি মৰম। যাই থকা আৰু গাড়ী অহাই নাই। ছোৱালীহঁতক স্কুলত থৈ অলপ সময় বহিলোঁ, বহি পেলাই অলপ ওলাই আহিছোঁ, মানে জামুগুৰি ফালে যাওঁ। আৰু এই হেৰিছেনে এইটো বৰটোকোলা জপক জপককৈ মাছ ধৰি ধৰি খাই আছে ধানৰ মাজত। জামুগুৰিত অলপ কেইটামান বস্তু আনিবলগীয়া আছে। সেয়া আনুংগো আৰু শলখা। এলডক বুলি কয়। এলডক বুলি কয় নেকি? অঁ ঠিক আছে। সেইটো মিঠা কেনেকৈ লগাই এলডক মই আকৌ শলখা বুলি কি ক'ব, বহুত বস্তু নাম নাজানো পায়। এইটোক যে এলডক বুলি কয় আজিহে গম পাইছোঁ। শলখা বুলিয়ে কওঁ মই। ঘৰৰ দৰ্জা এখনত লগাব লাগে, সেইকাৰণে লৈ লৈছোঁ। তাৰপিছতে আহিলোঁ আমি কাপোৰৰ দোকান এখনত। বোলে প্লাবিতাই ল'ব কিবা মোজা ল'ব। ময়ো বস্তু এটা ল'ম বুলি আহিছিলোঁ, কিন্তু নাপালোঁ যিটো বস্তু ল'ম বুলি আহিছিলোঁ। আৰু তাৰপাছতে আমি এতিয়া আহিছোঁ এয়া বোলো খাবলৈ, চাহৰ লগত খাবলৈ কিবা লৈ যাওঁ। চাহ যিহেতু মই লৈ আহিছোঁ, এইফালে বিস্কুট মিঠাই এনেকৈ কি পাৰোঁ লৈ যাওঁ আৰু এয়া বিস্কুট আৰু এয়া ভুজিয়া লৈ আহিছিলে বৌজনীয়ে। কেক আনিলোঁ। তাৰপিছতে আকৌ মই এইটো মিঠাই টেমাটোও ল'লোঁ। আৰু এয়া চাহ ঘৰৰ পৰাই লৈ আহিছিলোঁ। এনেকৈয়ে খাই লওঁ। একাপ চাহ আকৌ সেই ওচৰৰ মানুহ এজনক দিব লৈছোঁ। তো খাব নেকি চাহ? একাপ খাম বুলি ক'লে, তো দিব লৈছোঁ। এইফালে প্লাবিতা আৰু এয়া বৌ খাই আছে। তাৰপিছতে মই খাম। আজি বেছি মানুহ অহা নাই। আৰু স্কুল ছুটি হ'ল। আজি গাড়ীখন অকণমান দেৰি কৰিছে। বেলেগ এখন স্কুলৰ ষ্টুডেণ্ট থ'বলৈ গ'ল, অকণমান 10 মিনিট দেৰি হ'ব বুলি কৈছে। আৰু আমি এয়া ৰখি আছোঁ। আজি যিহেতু শনিবাৰ, মানে সকলোকে একেলগে ছুটি দিয়ে যেন কেইবাখনো স্কুল, সেইকাৰণে আৰু ৰখিবলগীয়া হৈছে। আৰু অকল আমিয়ে নহয়, বেলেগ গাড়ীৰ ষ্টুডেণ্টবোৰকো সেয়া ৰখি আছে। দেখিছেনে? এখন আহিল, তাৰ লগৰখন অহা নাই, সেইকাৰণে চবকে ৰখাই থৈছে। আৰু গাড়ীৰ পৰা নামিলোঁ। ইফালে মাছ ধৰি আছে পিতাই, ভাগিনটোৱে আৰু ল'ৰা এটাই ৰাস্তা কাষৰ খালটো সিঁচি।